নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলো ভালে আছে। আপোনালোক প্ৰথমে মোৰ ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ডাঙৰ খবৰ লৈ আহিছোঁ, যিহেতু মোক বহুতৰ পৰা ফোন কৰি আছে যে কি কাৰণে কৰি আছে আপোনালোকক জনাই আছোঁ। আমাৰ ট্ৰি বৰ্ড অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ স্কলাৰশ্বিপ 2026ৰ আমাৰ স্কলাৰশ্বিপ আৰম্ভ হৈছে, যিহেতু সেইকাৰণে মোক বহুতে সুধি আছে যে কেতিয়াৰ পৰা অনলাইন হ'ব, কি কথা। ইয়াকে লৈ আজি অলপ আপোনালোকক ভাবিছোঁ এটা সৰু ভিডিঅ' দি আপোনালোকক সকলোকে উপকাৰ কৰিম। ভাল খবৰটো আপোনালোকে গম পাইছে ইতিমধ্যে। আপোনালোকৰ প্ৰথমে ট্ৰি বৰ্ডৰ বায়'মেট্ৰিক কাৰ্ডটো থাকিব লাগিব। ইয়াত আপোনালোকে ট্ৰি গাৰ্ডেনৰ ৱৰ্কাৰেই হওক, স্মল ট্ৰি গাৰ্ডেন ফেমিলিৰ সকলোৱে এই স্কলাৰশ্বিপটোত ল'ৰা ছোৱালীবিলাকে এপ্লাই কৰিব পাৰিব। যিহেতু এপ্লাই কৰোঁতে আপোনালোকক প্ৰথমে সকলো পেৰেণ্টছৰ বায়'মেট্ৰিক কাৰ্ডটো মনিটৰী, কাৰণ বায়'মেট্ৰিক কাৰ্ড নহ'লে ইয়াত আপোনালোকে অনলাইন কৰিব নোৱাৰিব। কিছুমানৰ বাগান খেতি আছে, কিছুমানৰ বায়'মেট্ৰিক নাই, কিন্তু নহ'ব, বায়'মেট্ৰিকটো একদম থাকিবই লাগিব। চ' আপোনালোকে গম পালে বায়'মেট্ৰিকটো থাকিবই লাগিব। আপোনালোকে ইয়াত ক্লাছ 1ৰ পৰা ডিগ্ৰী BA হওক, বি চায়েন্সেই হওক, BCom হওক, অধ্যয়ন কৰি থকা সকলো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত আবেদন কৰিব পাৰিব। বিশেষকৈ আমাৰ ট্ৰি গাৰ্ডেন ৱৰ্কাৰেই হওক, স্মল ট্ৰি গ্ৰ'চাৰৰ সন্তানসকলে এই সুবিধাটো ধুনীয়াকৈ ল'ব পাৰিব। আৰু এই আবেদনসমূহ আপোনালোকে নাভাবিব যে চৰকাৰীয়ে হয় বা আপোনাৰ প্ৰাইভেটতে পঢ়ক, সকলো ল'ৰা ছোৱালীয়ে ইয়াৰ সুযোগটো ল'ব পাৰিব। আগতে এটা কথা আছিলে, চৰকাৰীত পঢ়াবিলাকেহে পাৰে বা প্ৰাইভেটত পঢ়া নোৱাৰে। ইয়াত তেনেকুৱা কোনো নিয়ম নাই। আপোনালোকে ইয়াত আবেদন কৰিবৰ বাবে ইয়াত প্ৰয়োজনীয় নথি কিছুমান দিয়া আছে, আপোনালোকে ভালদৰে চাব। প্ৰথমতে আপোনালোকৰ মেইন আধাৰ কাৰ্ডটো প্ৰয়োজন হ'ব, আৰু ছেকেণ্ডতে আপোনাৰ বেংক পাছবুক আপোনালোকে থাকিলেও আপোনালোকৰ DBT লিংকটো থাকিব লাগিব, তেতিয়াহে আপোনালোকৰ ইয়াত একচেপ্ট কৰিব। অন্যথা আপোনালোকে সোনকালেই বেংকত গৈ DBT লিংকটো কৰাই ল'ব। থাৰ্ডতে আপোনালোকে পাছপৰ্ট চাইজ ফটোকপি লাগিব, যিজনে আবেদন কৰিব। আৰু ইয়াত যিটো আপোনাৰ চাইন আপৰ কুৱেশ্যন, এইটো একদম একেবাৰে ইম্পৰ্টেণ্ট, যিহেতু এডমিশ্যন ৰিচিপ্ট। কাৰণ এডমিশ্যন ৰিচিপ্ট আপোনালোকে যদি ইয়াত ছাবমিট কৰিব নোৱাৰে অনলাইনত, কামত নাহিব। কাৰণ আপোনালোকে মেইন বস্তুটো হ'ল আপোনাৰ এডমিশ্যন ৰিচিপ্টটোৰ প্ৰয়োজন। যদি আপোনালোকৰ এডমিশ্যন ৰিচিপ্টটো নাই, তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিলে আপোনালোকৰ একো লাভ নহ'ব। ছেকেণ্ডতে আপোনালোকৰ মাৰ্কশ্বিট লাগিব, আৰু আপোনালোকে বনফাইড চাৰ্টিফিকেট। বনফাইডটো আপোনালোকে য'ৰ পৰা হ'লেও ল'ব পাৰে, ওচৰৰ কম্পিউটাৰ দোকানেই হওক বা আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিলেও আপোনালোকে বনফাইডটো চাৰ্টিফিকেটটো ল'ব লাগিব। আৰু এটা কথা কি, আপোনালোকে মন কৰিব যে যেতিয়া আপোনালোকে অনলাইন কৰিব বা অনলাইন কৰিবলৈ যাব, অৰিজিনেল নথিসমূহ লৈ যাব, কাৰণ অৰিজিনেলখিনি স্কেন কৰিলে মানে বেছি ভাল হয়। আৰু আপোনালোকে চব গম পাইছে। আৰু মেইন আপোনালোকৰ এটা কথা ইয়াত অপশ্যনটো নাই, মেইন আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো আপোনালোকৰ বিশেষভাৱে প্ৰয়োজন হ'ব। যদি জেনেৰেল হয় বা জেনেৰেলসকলতো কাষ্ট চাৰ্টিফিকেট নাথাকে, তেওঁলোকেও এপ্লাই কৰিব। ইয়াত SC হয় বা ST হয়, কোনো কথা নাই, আপোনালোকে সকলো ধৰণৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। আৰু তলৰ মোৰ স্ক্ৰীণত নাম্বাৰ দিয়া আছে, আপোনালোকে যদি ভালকৈ কিবা বুজিবলৈ চেষ্টা কৰে বা বুজি পোৱা নাই, তেতিয়াহ'লে তলত মোৰ নাম্বাৰটো দিয়া আছে, আপোনালোকে মোক কল কৰি যোগাযোগ কৰি ভালদৰে বুজি ল'ব পাৰিব। আজিলৈ ইমানেই। আৰু আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, এটা ফ'ল' বেক দিব নাহিব, লাইক আৰু এটা কমেণ্ট দিব, যাতে আগলৈও আপোনালোকৰ কাৰণে মই এনেকুৱা ভিডিঅ' বনাই থাকিব পাৰোঁ। ধন্যবাদ।